Welcome dear students. আজি তোমালোকৰ সৈতে আলোচনা কৰিম ক্লাছ 6 ৰ মাইনল্যান্ড নামৰ কবিতাটিৰ এক্টিভিটি সমূহ আৰম্ভ কৰোঁ আহা আমাক এক্টিভিটি নাম্বাৰ 1 ত দিয়া আছে আনসাৰ দা ফলোইং কোৱেশ্চনছ তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়া এতিয়া আমি এই প্ৰশ্নবোৰৰ উত্তৰ দিবলৈ চেষ্টা কৰিছো ইয়াত আমাক কোৱেশ্চন নম্বৰ 1 8 দিয়া আছে according to the poet কবিৰ মতে who are the bravest men সাহসী আটাইতকৈ সাহসী মানুহবোৰ কোন আৰু ইয়াৰ আনসাৰ হ'ব according to the poet কবিৰ মতে the men of his native land তেওঁৰ জন্মভূমিৰ মানুহবোৰ are the bravest men আটাইতকৈ সাহসী মানুহ b when will the poet consider his lot divine কবিয়ে কেতিয়া তেওঁৰ কাম বা তেওঁৰ অৱস্থাক স্বৰ্গীয় বুলি বিবেচনা কৰিব আৰু ইয়াৰ আনসাৰ হ'ব the poet will consider his lot divine কবিয়ে তেওঁৰ অৱস্থা বা তেওঁৰ কাৰ্যক স্বৰ্গীয় বুলি বিবেচনা কৰিব when he dies freely যেতিয়া তেওঁ মুক্তমনে মৃত্যুবৰণ কৰিব to save his native land তেওঁৰ জন্মভূমিক ৰক্ষা কৰিবলৈ see how do you know that the poet loves his country তুমি কিদৰে জানিবা বা তোমালোকে কিদৰে জানিবা যে কবিয়ে তেওঁৰ দেশখনক ভাল পায় answer the poet loves his country কবিয়ে তেওঁৰ দেশখনক ভাল পায় he says that তেওঁ কয় যে he will die freely তেওঁ মুক্তমনে মৃত্যুবৰণ কৰিব to save his rare fair and dear land তেওঁৰ দুৰ্লভ ধুনিয়া আৰু মৰমৰ দেশখনক ৰক্ষা কৰিবলৈ where the bravest and courageous people live য'ত নেকি আটাইতকৈ সাহসী মানুহবোৰে বাস কৰে D what is the poem about কবিতাটো কিহৰ বিষয়ে the poem is about the poet's deep love for his native land কবিতাটো কবিৰ জন্মভূমিৰ প্ৰতি গভীৰ ভাল পোৱাৰ বিষয়ে এতিয়া আমি এক্টিভিটি 2 লে আগবাঢ়িছো ৰাইট T for the correct statement and F for the incorrect statement in the box near each sentence অৰ্থাৎ প্ৰত্যেকটো বাক্যৰ কাষত আমাক বক্স দিয়া আছে আৰু যেটো বাক্য ট্ৰু অৰ্থাৎ সঁচা হ'ব সেই বাক্যটোৰ বিপৰীতে আমি T লিখিব লাগিব আৰু যেটো ফলছ হ'ব তাৰ বিপৰীতে আমি F লিখি দিব লাগিব এতিয়া আমি প্ৰথম বাক্যটো পঢ়ো আহা The poet's native land is rich and rare এই বাক্যটো যেহেতু ট্ৰু গতিকে আমি T লিখি দিছো তাৰ পিছত আছে the women of the poet's native land are courageous এটো ট্ৰু হ'ব গতিকে T লিখা হৈছে তাৰ পিছত আছে the poet is in praise of the men and women of his native land এই বাক্যটো ট্ৰু গতিকে T লিখা হৈছে the poet will die to save his native land unwillingly এটো ফলছ হ'ব গতিকে F লিখা হৈছে আৰু তাৰ পিছত আছে the poet does not love his native land এটো ফলছ গতিকে আমি F লিখি দিছো Activity number 3 read the following explanations তলত দিয়া বৰ্ণনাবোৰ পঢ়া of the two stanzas of the poem given below অৰ্থাৎ তলত আমাক কবিতাটোৰ দুটা stanzaৰ বৰ্ণনা দিয়া আছে আৰু সেইখিনি আমাক পঢ়িব দিয়া হৈছে identify and write the stanza number next to each explanation আৰু প্ৰত্যেকটো আমি বৰ্ণনা বা বিৱৰণ পঢ়ি হেতু কোনটো stanzaৰ সেই কথাটো আমি কাষৰ বক্সত লিখি দিব লাগিব এটা প্ৰথম এক্সপ্লেনেশনটো পঢ়ো আহা The poet says that কবিয়ে কয় যে the men of his native land are braver than those of other land যে কবিৰ জন্মভূমিত বাস কৰা মানুহবোৰ আন দেশৰ মানুহতকৈ বেছি সাহসী the women are courageous মহিলাসকল সাহসী the poet will die willingly কবিয়ে ইচ্ছাকৃতভাৱে মৃত্যুবৰণ কৰিব to save his native land তেওঁৰ জন্মভূমিক বচাবলৈ and will consider his lot divine if that happens আৰু যদিহে হেতু হয় হেতু ঘটনা ঘটে তেতিয়াহলে তেওঁ তাক স্বৰ্গীয় বুলি বিবেচনা কৰিব এই বৰ্ণনাটো যেহেতু দ্বিতীয় ষ্টেঞ্জাটোৰ গতিকে আমি কাষত সেকেন্ড ষ্টেঞ্জা বুলি লিখি দিছো ইয়াৰ পিছৰ এক্সপ্লেনেশনটো আছে the poet is all praise for his native land কবি তেওঁৰ জন্মভূমিৰ প্ৰশংসামুখৰ হৈ আছে he says that তেওঁ কয় যে his native land is rich and rare fresh and fair dear and rare তেওঁ কয় যে তেওঁৰ জন্মভূমিখন চহকী দুৰ্লভ সজীৱ আৰু ধুনিয়া মৰমৰ আৰু দুৰ্লভ he takes pride in the uniqueness of his native land তেওঁ গৰ্ব অনুভৱ কৰে তেওঁৰ জন্মভূমিখনৰ অনন্যতাৰ বাবে এই বৰ্ণনাটো যেহেতু প্ৰথম ষ্টেঞ্জাটোৰ গতিকে আমি ইয়াত লিখি দিছো ফাৰ্স্ট ষ্টেঞ্জা Activity number 4 write the rhyming words from the poem for the ones given below অৰ্থাৎ ইয়াত আমাক কেইটামান ওয়াৰ্ড দিয়া আছে আৰু এই ওয়াৰ্ড কেইটাৰ বাবে আমি কবিতাটোৰ পৰা রাইমিং ওয়ার্ডস কেটা আনি লিখিব লাগিব গতিকে ইয়াত লিখা হৈছে ফেয়াৰ ৰেয়াৰ ডিয়াৰ এটা সেভাৰ এই ওয়াৰ্ডটোৰ বাবে রাইমিং ওয়াৰ্ডস হ'ব ব্ৰেভাৰ ৱেভাৰ সাইন আৰু হেতুৰ বাবে হ'ব মাইন ডিভাইন
এক্টিভিটি নম্বৰ 5 ইন গ্ৰুপ ডিছকাছ উইথ ইউৰ ফ্ৰেণ্ডছ অৰ্থাৎ গ্ৰুপত তোমাৰ ফ্ৰেণ্ডসকলৰ সৈতে আলোচনা কৰা হোৱাট ইউ হেভ আণ্ডাৰষ্টুড ফ্ৰম দ্য পয়েম কবিতাটোৰ পৰা তোমালোকে কি বুজি পালা এণ্ড শ্বেয়াৰ উইথ দ্য ক্লাছ আৰু সেইখিনি গোটেই ক্লাছটোত শ্বেয়াৰ কৰা এক্টিভিটি নম্বৰ 6 ফাইণ্ড আউট ছাম এক্সাম্পলছ অফ এলিটাৰেশ্যনছ কেইটামান এলিটাৰেশ্যনৰ এক্সাম্পল বিচাৰি উলিওৱা ফ্ৰম দ্য পয়েম কবিতাটোৰ পৰা এণ্ড ৰাইট ডাউন ইন দ্য স্পেচ প্ৰভাইডেড আৰু দিয়া ঠাইত সেইকেইটা লিখা আগৰ এটা ভিডিঅ' তোমালোকক এলিটাৰেশ্যন কি সেই বিষয়ে ভালদৰে বৰ্ণনা কৰা আছে গতিকে ইয়াত আৰু সেই বিষয়ে বৰ্ণনা নকৰোঁ আৰু ইয়াত খালি এলিটাৰেশ্যনৰ এক্সাম্পল কেইটা দিয়া হৈছে আৰু সেইকেইটা হৈছে ৰিচ এণ্ড ৰেয়াৰ ফ্ৰেছ এণ্ড ফেয়াৰ ডিয়াৰ এণ্ড ৰেয়াৰ এক্টিভিটি নম্বৰ 7 দ্য পয়েট হেজ ইউজড এ ফিউ এডজেক্টিভছ কবিয়ে কেইটামান এডজেক্টিভছ অৰ্থাৎ বিশেষণ ইয়াত ব্যৱহাৰ কৰিছে টু ডেছক্ৰাইব হিজ নেটিভ লেণ্ড তাৰ জন্মভূমিখন বৰ্ণনা কৰিবলৈ ৰাইট দ্য এডজেক্টিভছ ইন দ্য স্পেচ প্ৰভাইডেড আৰু দিয়া ঠাইত সেই এডজেক্টিভবোৰ লিখা তোমালোকক এডজেক্টিভ কি বা কাক বোলে এই বিষয়ে আগৰ ভিডিঅ' এটাত আলোচনা কৰা হৈছে তোমালোকে ভিডিঅ'টো যদি বুজি পোৱা নাই এডজেক্টিভ কি তেতিয়াহ'লে সেই ভিডিঅ'টো তোমালোকে চাই ল'লে তোমালোকৰ সহায় হ'ব গতিকে তথাপি এবাৰ কৈ দিছোঁ এডজেক্টিভ হৈছে তেনেকুৱা ৱৰ্ড যিবোৰ ৱৰ্ডে নাউন আৰু প্ৰনাউনৰ দোষ গুণ অৱস্থা পৰিমাণ আদিক বুজায় গতিকে মাইলেণ্ড নামৰ কবিতাটিত কবিয়ে নিজৰ জন্মভূমিখনক বৰ্ণনা কৰিবৰ বাবে কিছু এডজেক্টিভ ব্যৱহাৰ কৰিছে আৰু সেই এডজেক্টিভবোৰ হৈছে ৰিচ ৰেয়াৰ ফ্ৰেছ ফেয়াৰ ব্ৰেভাৰ ৱেভাৰ এবাৰ এক্টিভিটিত আমাক দিছে নাও ৰাইট এ ফিউ চেণ্টেন্সেছ ইউজিং দ্য ৱৰ্ডছ ইউ হেভ লিষ্টেড এবভ নাও ৰাইট এ ফিউ চেণ্টেন্সেছ এতিয়া কেইটামান বাক্য লিখা ইউজিং দ্য ৱৰ্ডছ ইউ হেভ লিষ্টেড এবভ অৰ্থাৎ যিবোৰ শব্দ তোমালোকে ওপৰত তালিকাভুক্ত কৰিলা টু ডেছক্ৰাইব দ্য পয়েটছ নেটিভ লেণ্ড কবিৰ জন্মভূমিখন বৰ্ণনা কৰিবলৈ অৰ্থাৎ ওপৰত আমি যিবোৰ এডজেক্টিভ লিখিলোঁ সেই এডজেক্টিভবোৰ ব্যৱহাৰ কৰি আমি কবিৰ জন্মভূমিখন বৰ্ণনা কৰিব পৰাকৈ কেইটামান আমি বাক্য লিখিব লাগিব এতিয়া তাৰ পৰা এডজেক্টিভ লোৱা হ'ল ৰিচ ৰেয়াৰ ফ্ৰেছ আৰু ব্ৰেভাৰ আৰু এই এডজেক্টিভ কেইটা ব্যৱহাৰ কৰি বাক্য লিখিবলৈ চেষ্টা কৰা হৈছে আৰু সেইকেইটা হ'ব ৰিচ ৱৰ্ডটোৰে দ্য পয়েটছ নেটিভ লেণ্ড ইজ ৰিচ ইন বিউটি কবিৰ জন্মভূমিখন সৌন্দৰ্যত চহকী ৰেয়াৰ হিজ নেটিভ লেণ্ড ইজ ৰেয়াৰ তেওঁৰ জন্মভূমিখন দুৰ্লভ ফ্ৰেছ ইটছ এয়াৰ ইজ ফ্ৰেছ ইয়াৰ বায়ু সতেজ ব্ৰেভাৰ দ্য পিপল অফ হিজ লেণ্ড আৰ ব্ৰেভাৰ তেওঁৰ জন্মভূমিৰ মানুহবোৰ বেছি সাহসী এক্টিভিটি নম্বৰ 8 উই কেন শ্ব' লাভ এণ্ড ৰেচপেক্ট ফৰ আৱাৰ কাণ্ট্ৰি ইন আৱাৰ ডেইলি লাইফ উই কেন শ্ব' আৱাৰ লাভ এণ্ড ৰেচপেক্ট আমি আমাৰ মৰম আৰু সন্মান দেখুৱাব পাৰোঁ বা প্ৰদৰ্শন কৰিব পাৰোঁ ফৰ আৱাৰ কাণ্ট্ৰি আমাৰ দেশৰ বাবে ইন আৱাৰ ডেইলি লাইফ আমাৰ দৈনন্দিন জীৱনত বাই ডুইং স্মল এক্টছ সৰু সৰু কাম কিছুমান কৰি লাইক দ্য ওৱানছ মেনশ্যন বিল' তলত উল্লেখ কৰা ধৰণৰ অৰ্থাৎ তলত উল্লেখ কৰা ধৰণৰ কিছু কাম কৰি আমি আমাৰ জন্মভূমিৰ প্ৰতি মৰম আৰু শ্ৰদ্ধা দেখুৱাব পাৰোঁ এতিয়া আমি কি কাম কৰি তেনেকুৱা আমি আমাৰ মৰম ভাল পোৱা দেশৰ প্ৰতি প্ৰকাশ কৰিব পাৰোঁ চাওঁ আহা ইয়াত দিয়া আছে হেল্পিং টু কিপ দ্য পাৰ্ক ৰোডছ স্কুলছ অফিচেছ এটচেট্ৰা ক্লিন অৰ্থাৎ পাৰ্ক ৰাস্তা স্কুল অফিচ আদি পৰিষ্কাৰ কৰাত সহায় কৰি কনজাৰ্ভিং ইলেক্ট্ৰিচিটি বাই টাৰ্ণিং অফ লাইটছ এণ্ড ফেনছ হুৱেন নট ইন ইউজ যেতিয়া ব্যৱহাৰ কৰা নহয় তেতিয়া লাইট আৰু ফেন বন্ধ কৰি আমি বিদ্যুৎ সঞ্চয় বা ৰাহি কৰি আমি আমাৰ দেশৰ প্ৰতি থকা ভালপোৱা আৰু শ্ৰদ্ধা কি কৰিব পাৰোঁ প্ৰদৰ্শন কৰিব পাৰোঁ বা দেখুৱাব পাৰোঁ Now add a few such acts to the list and write down in the space provided এতিয়া আমি এই কামকেইটাৰ লগত আৰু কিছু কাম যোগ কৰি তলত লিষ্টখনৰ লগত যোগ কৰি আমি তলৰ খালী ঠাইত আমাক লিখিব দিয়া হৈছে গতিকে আৰু আমি কেনেকুৱা ধৰণৰ কাম কৰি আমাৰ মৰম আৰু সন্মান দেশৰ প্ৰতি দেখুৱাব পাৰোঁ আমি চাওঁ আহা ইয়াত লিখা হৈছে কনজাৰ্ভিং ৱাটাৰ বাই টাৰ্ণিং অফ টেপছ হুৱেন নট ইন ইউজ অৰ্থাৎ যেতিয়া ব্যৱহাৰ কৰা নহয় তেতিয়া আমি পানীৰ টেপ বন্ধ কৰি পানী সঞ্চয় বা ৰাহি কৰি আমি আমাৰ দেশৰ প্ৰতি থকা ভালপোৱা বা শ্ৰদ্ধা দেখুৱাব পাৰোঁ হেল্পিং আদাৰ্ছ ইন নিড আৰু প্ৰয়োজনত আনক সহায় কৰি আমি আমাৰ ভালপোৱা দেশৰ প্ৰতি থকা ভালপোৱা আৰু সন্মান প্ৰদৰ্শন কৰিব পাৰোঁ এক্টিভিটি নম্বৰ 9 লিসন টু দ্য টেক্সট
ৰিড আউট টু ইউ বাই ইউৰ টিচাৰ। ইয়াত তোমালোকৰ টিচাৰে তোমালোকৰ বাবে টেক্সট পঢ়ি শুনাব আৰু তোমালোকে কি কৰিব লাগিব, এজ ইউ লিচন, যেতিয়া তোমালোকে শুনিবা, ৰাইট ডাউন দ্য আনচাৰ্ছ ইন দ্য গিভেন স্পেচেছ, অৰ্থাৎ বিচাইড দ্য কুৱেশ্যনছ, এই প্ৰশ্নবোৰৰ কাষত থকা খালী ঠাইত এই প্ৰশ্নবোৰৰ উত্তৰবোৰ লিখিব লাগিব। অৰ্থাৎ এইটো হৈছে এটা লিচনিং এক্টিভিটি। তোমালোকৰ টিচাৰে টেক্সটখিনি পঢ়ি দিব, সেই টেক্সটখিনি আছে পেজ নাম্বাৰ 71ত, আৰু তোমালোকে সেই টেক্সটখিনি খুব মনোযোগ দি শুনিব লাগিব আৰু তাৰপিছত তোমালোকে এই প্ৰশ্নবোৰৰ উত্তৰবোৰ লিখিবলৈ চেষ্টা কৰিব লাগিব। আৰু আমাক দিয়া আছে প্ৰশ্নবোৰ। প্ৰথমতে দিয়া আছে হুৱেৰ ৱাজ ভোগেশ্বৰী ফুকননী বৰ্ণ, ভোগেশ্বৰী ফুকননীয়ে ক'ত জন্মগ্ৰহণ কৰিছিল, আৰু ইয়াৰ উত্তৰ হ'ব চি ৱাজ বৰ্ণ ইন নগাঁও। তাৰপিছত দিয়া আছে হুৱেন ডিড দ্য কুইট ইণ্ডিয়া মুভমেণ্ট ষ্টাৰ্ট, ভাৰত ত্যাগ আন্দোলন কেতিয়া আৰম্ভ হৈছিল, আৰু ইয়াৰ আনচাৰ হ'ব ইট ষ্টাৰ্টেড ইন 1942। আৰু তাৰপিছত আছে হুৱেন ডিড ভোগেশ্বৰী ফুকননী ডাইড, ভোগেশ্বৰী ফুকননীয়ে কেতিয়া মৃত্যুবৰণ কৰিছিল, আৰু ইয়াৰ আনচাৰ হ'ব চি ডাইড অন ছেপ্টেম্বৰ 20, 1942। এক্টিভিটি নম্বৰ 10, গেছ হোৱাট আই এম, মই কি ধাৰণা কৰা বা অনুমান কৰা। অৰ্থাৎ ইয়াত এটা ৰিডেল দিয়া আছে আৰু এইটো আমি কি হয় চাওঁ আহা। আই এম দ্য চিম্বল অফ মাইট এণ্ড লাইট অফ ইউনিটি এণ্ড ফ্ৰীডম ডেট ফ্লাইজ হাই, মই শক্তি আৰু প্ৰকাশ, একতা আৰু স্বাধীনতাৰ প্ৰতীক, যিয়ে নেকি ওপৰত উৰি থাকোঁ। দ্য হুইল ইন মাই হাৰ্ট ৰিপ্ৰেজেণ্টছ প্ৰগ্ৰেছ, আৰু মোৰ অন্তৰত থকা চকাটোৱে প্ৰগতিক বুজায়। কাৰেজ, পিচ এণ্ড প্ৰস্পাৰিটি ইন 3 কালাৰ্ছ, আৰু 3টা ৰঙে সাহস, শান্তি আৰু শৌৰ্য বুজায়। নাও ৰাইট হোৱাট আই এম ইন দ্য স্পেচ গিভেন বিল', এতিয়া মই কি সেইটো তলত দিয়া খালী ঠাইখিনিত লিখা। তোমালোকে নিশ্চয় বুজিব পাৰিছা, আৰু সেইটো হ'ব ইণ্ডিয়ান নেশ্যনেল ফ্লেগ। ড্ৰ এণ্ড কালাৰ মি, অৰ্থাৎ মোক আঁকা আৰু ৰং কৰা। অৰ্থাৎ ইয়াতে আমি নেশ্যনেল ফ্লেগৰ ছবিখন ধুনীয়াকৈ অংকন কৰি তাত তোমালোকে ধুনীয়াকৈ কালাৰ কৰিবা। এইটো তোমালোকৰ বাবে এটা আকৰ্ষণীয় এক্টিভিটি, আৰু ইয়াৰ বাবে তোমালোকক ইয়াতে ধুনীয়াকৈ স্পেচটো দিয়া আছে। এক্টিভিটি নম্বৰ 11, উই টেক প্ৰাইড ইন আ নেশ্যনেল ফ্লেগ, হিষ্টৰিকেল মনুমেণ্টছ এটচেট্ৰা, আমি আমাৰ ৰাষ্ট্ৰীয় পতাকা আৰু ঐতিহাসিক স্থাপত্যবোৰক লৈ গৰ্ব অনুভৱ কৰোঁ। ৰাইট দ্য নেমছ অফ এ ফিউ হিষ্টৰিকেল মনুমেণ্টছ অফ আছাম ইন দ্য স্পেচ গিভেন বিল', এতিয়া অসমৰ কিছু ঐতিহাসিক স্থাপত্যৰ নাম তোমালোকে তলত দিয়া খালী ঠাইত লিখা। আৰু ইয়াত লিখা হৈছে ৰংঘৰ, তলাতল ঘৰ, কাৰেংঘৰ, অগ্নিগড়, মৈদামছ। নাও ৰিড দ্য ফলোয়িং লেটাৰ, এতিয়া তলত দিয়া চিঠিখন পঢ়া। অৰ্থাৎ এই এক্টিভিটিটোৰ জৰিয়তে আমাক চিঠি কিদৰে লিখিব পাৰি তাৰ বিষয়ে কিছু আভাস দিবলৈ চেষ্টা কৰা হৈছে। আৰু ইয়াত চিঠিখন লিখা হৈছে জেনিছা নামৰ ছোৱালী এজনীলৈ, গতিকে ইয়াত লিখা হৈছে ডিয়াৰ জেনিছা। আৰু ইয়াত দিয়া আছে প্লেচ ডেট, অৰ্থাৎ য'ৰ পৰা তোমালোকে চিঠিখন লিখিবা সেই ঠাইখনৰ নামটো লিখিব লাগিব, আৰু যিদিনাখন চিঠিখন লিখিবা তাৰ তাৰিখটো তাত লিখিব লাগিব। আৰু চিঠিখনৰ যিটো প্ৰথম লাইন সেইটো ইয়াত লিখা হৈছে হাউ আৰ ইউ, আই এম ফাইন হিয়াৰ, আই হোপ ইউ অল আৰ ডুইং ৱেল, তুমি কেনে আছা, মই ইয়াত ভালে আছোঁ, আশা কৰোঁ তোমালোক সকলো ভালে আছা। এইটো হৈছে আমাৰ চিঠি এখনৰ প্ৰাৰম্ভিক বা প্ৰথম পেৰেগ্ৰাফটো। আৰু ইয়াৰ পিছত থাকিব চিঠিটোৰ বডি বা মূল অংশটো, আৰু তাত লেখা হয় তুমি যিটো মূল কথা তোমাৰ বন্ধু বা বান্ধৱীক জনাব খুজিছা সেই কথাটো চিঠিখনৰ মূল অংশটোত থাকে। আৰু আমি এই চিঠিখন পঢ়িলে সেইখিনি গম পাম। আই এম ভেৰি হেপী টু ৰিচিভ ইউৰ লেটাৰ টুডে, মই আজি তোমাৰ চিঠিখন পাই খুব আনন্দিত। আই ৱাজ থিংকিং অফ ৰাইটিং টু ইউ, মই তোমালৈ লিখাৰ কথা ভাবি আছিলোঁ এবাউট মাই ৰিচেণ্ট ভিজিট টু এ প্লেচ অফ ইম্পৰ্টেঞ্চ, মই অলপতে ভ্ৰমণ কৰা বা অলপতে দৰ্শন কৰা এখন উল্লেখযোগ্য ঠাইৰ বিষয়ে। অৰ্থাৎ মই অলপতে ভ্ৰমণ কৰা বা দৰ্শন কৰা এখন উল্লেখযোগ্য ঠাইৰ বিষয়ে তোমালৈ লিখাৰ কথা ভাবি আছিলোঁ। আই ৱেণ্ট টু ভিজিট চৰাইদেউ মৈদাম উইথ মাই পেৰেণ্টছ, মই মোৰ পেৰেণ্টছৰ সৈতে চৰাইদেউ মৈদাম চাবৰ বাবে গৈছিলোঁ। ইট হেজ বিন ইনক্লুডেড ইন দ্য ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট, এইটো ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰত অন্তৰ্ভুক্ত কৰা হৈছে। ইট ইজ মেটাৰ অফ প্ৰাইড ফৰ অল অফ আছ, এইটো আমাৰ সকলোৰে বাবে গৰ্বৰ কথা বা এইটোক লৈ আমি গৰ্ব কৰিব পৰা কথা। ইউ মাষ্ট ভিজিট চৰাইদেউ মৈদাম,
তুমি চৰাইদেউ মৈদাম ভ্ৰমণ কৰিব লাগিব বা চৰাইদেউ মৈদাম দৰ্শন কৰিব লাগিব বা তুমি চৰাইদেউ মৈদাম দৰ্শন কৰা উচিত হ'ব। আই এম উইণ্ডিং আপ ফৰ টুডে, মই আজিৰ বাবে ইমানতে শেষ কৰিছোঁ। উইচ ইউ গুড হেল্থ, তোমাৰ সুস্বাস্থ্য কামনা কৰিছোঁ। ইউ লাভিং ফ্ৰেণ্ড পিহু, তোমাৰ প্ৰিয় বান্ধৱী পিহু। অৰ্থাৎ এই চিঠিখন পিহুৱে তেওঁৰ বান্ধৱী জেনিছালৈ লিখিছে। আৰু ইয়াত চিঠিখনত মূল কথাটো হৈছে যে পিহুৱে চৰাইদেউ মৈদাম দৰ্শনৰ বাবে গৈছে আৰু এইটো এটা উল্লেখযোগ্য যিহেতু ঘটনা, চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ অন্তৰ্গত হোৱাটো, আৰু সেই কথাটো জনাই বান্ধৱী জেনিছালৈ এই চিঠিখন লিখিছে। নাও ফাইণ্ড আউট হু দ্য ৰাইটাৰ অফ দ্য লেটাৰ ইজ, এতিয়া চিঠিখনৰ লিখক কোন বিচাৰি উলিওৱা। এণ্ড হোৱাট দ্য মেটাৰ অফ প্ৰাইড ইজ, আৰু গৰ্ব কৰিবলগীয়া ঘটনাটো কি। দেন দ্য ৰাইটাৰ ইজ টকিং এবাউট, যিটোৰ বিষয়ে লিখকে কৈ আছে। ৰাইট টু আনচাৰ ইন দ্য স্পেচ প্ৰভাইডেড বিল', আৰু তলত দিয়া খালী ঠাইত তোমাৰ উত্তৰটো লিখা। আৰু ইয়াৰ উত্তৰ হ'ব দ্য ৰাইটাৰ অফ দ্য লেটাৰ ইজ পিহু, চিঠিখনৰ লিখক হৈছে পিহু। দ্য মেটাৰ অফ প্ৰাইড ইজ ডেট, আৰু গৰ্বৰ বিষয়টো হৈছে যে চৰাইদেউ মৈদাম হেজ বিন ইনক্লুডেড ইন দ্য ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট, চৰাইদেউ মৈদামক ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰত অন্তৰ্ভুক্ত কৰা হৈছে। এক্টিভিটি নম্বৰ 12, ৰাইট এ লেটাৰ টু ইউৰ ফ্ৰেণ্ড টেলিং হিম হাৰ এবাউট ইউৰ ভিজিট টু এ প্লেচ, অৰ্থাৎ ইয়াত তোমালোকক এখন চিঠি লিখিব দিয়া হৈছে তোমালোকৰ বন্ধু বা বান্ধৱীলৈ তোমালোকে ফুৰিব যোৱা এখন ঠাইৰ বিষয়ে জনায়। হোৱাইল ৰাইটিং দ্য লেটাৰ, যেতিয়া চিঠিখন লিখা হ'ব, ইউ শুড ৰিমেম্বাৰ দ্য ফলোয়িং পইণ্টছ, আৰু তোমালোকে তেতিয়া তলত দিয়া পইণ্টবোৰ মনত ৰখাটো উচিত হ'ব। অৰ্থাৎ তলত দিয়া পইণ্টবোৰ ব্যৱহাৰ কৰি তোমালোকে এখন চিঠি লিখাটো উচিত হ'ব। আৰু ইয়াত দিয়া পইণ্টবোৰ হৈছে ৰাইট দ্য নেম অফ দ্য পাৰ্চন টু হোম ইউ আৰ ৰাইটিং দ্য লেটাৰ, তুমি যালৈ চিঠিখন লিখিবা সেই ব্যক্তিগৰাকীৰ নামটো লিখিব লাগিব। মেনশ্যন দ্য ডেট, তাৰিখটো উল্লেখ কৰিব লাগিব। বেগিন দ্য লেটাৰ বাই গ্ৰিটিং দ্য পাৰ্চন, আৰু সেই ব্যক্তিগৰাকীক সম্বোধি সেই চিঠিখন আৰম্ভ কৰিব লাগিব। ৰাইট দ্য ইণ্ট্ৰডাক্টৰী পেৰেগ্ৰাফ, আৰু আৰম্ভণি বা প্ৰাৰম্ভিক পেৰেগ্ৰাফটো লিখিব লাগিব। ফৰ এক্সাম্পল ইউ মে আস্ক হিম হাৰ এবাউট দেয়াৰ ৱেল বিং, আৰু উদাহৰণস্বৰূপে তোমালোকে এইটো পেৰেগ্ৰাফত যালে লিখিবা তেওঁৰ বা তাই বা তেওঁৰ মংগল বা কুশল বাৰ্তা সুধি পেলাই এই পেৰেগ্ৰাফটো লিখিব লাগিব। ইন দ্য বডি অফ দ্য লেটাৰ ইনক্লুড ইনফৰমেশ্যন এণ্ড আদাৰ ডিটেইলছ, আৰু চিঠিখনৰ বডি অৰ্থাৎ মূল অংশটোৱে অন্তৰ্ভুক্ত কৰিব বা সেই অংশটোত তোমালোকে অন্তৰ্ভুক্ত কৰিব লাগিব তথ্য আৰু অন্যান্য বৰ্ণনা, যিটো তোমালোকে লিখিব বিচাৰিছা। ইট কণ্টেইনছ দ্য ইনফৰমেশ্যন এণ্ড আদাৰ ডিটেইলছ ইউ ৱান্ট টু কনভে, ইয়ে তথ্য বা অন্যান্য বৰ্ণনা বহন কৰিব যিটো তুমি ক'ব বিচাৰিছা, বা ই অন্তৰ্ভুক্ত কৰিব যিটো তুমি ক'ব বিচাৰিছা। অৰ্থাৎ চিঠিখনৰ মূল অংশটোৱে তুমি যি মূল কথাখিনি লিখিব খুজিছা তোমাৰ বন্ধুলৈ, সেই কথাখিনি চিঠিখনৰ মূল অংশত থাকিব। ইন দ্য কনক্লুজন, আৰু শেষত ৰাইট দ্য চামাৰী অফ দ্য লেটাৰ, চিঠিখনৰ সাৰমৰ্মটো লিখিব লাগিব। এন এ কনক্লুডিং ষ্টেটমেণ্ট, আৰু এটা বাক্যৰে সেইখিনি শেষ কৰিব লাগিব। চাইন অফ দ্য লেটাৰ বাই গ্ৰিটিং ইউৰ ফ্ৰেণ্ড, তাৰপিছত তোমাৰ ফ্ৰেণ্ডক সম্বোধি চিঠিখন শেষ কৰিব লাগিব। ফাইনেলি পুট ইউৰ ছিগনেচাৰ বিল' দ্য গ্ৰিটিং, আৰু এই সম্বোধনৰ শেষত তোমাৰ নামটো লিখি দিব লাগিব। আৰু উপৰোক্ত পইণ্টবোৰ ব্যৱহাৰ কৰি তলত চিঠিখন লিখিবলৈ চেষ্টা কৰা হৈছে, তোমালোকে এই চিঠিখন চাই ল'বা। আৰু যিহেতু আগৰ চিঠিখন পিহুৱে জেনিছালৈ লিখিছিল, গতিকে এইবাৰ জেনিছাই পিহুলৈ এই চিঠিখন লিখিব। গতিকে চিঠিখন লিখা হৈছে ডিয়াৰ পিহু বুলি, আৰু ঠাইখনৰ নাম দিয়া হৈছে গুৱাহাটী, আৰু তাৰ তলত ডেটটো দিয়া হৈছে। আৰু চিঠিখনৰ প্ৰথম পেৰেগ্ৰাফটো আগৰ চিঠিখনৰ লগত একেই ৰখা হৈছে যাতে তোমালোকৰ সহায় হয়। হাউ আৰ ইউ, তুমি কেনে আছা। আই এম ফাইন হিয়াৰ, মই ইয়াত ভালেই আছোঁ। আই হোপ ইউ অল আৰ ডুইং ৱেল, মই আশা কৰোঁ তোমালোক সকলো ভালে আছা। আৰু ইয়াতে আৰম্ভ কৰা হৈছে এতিয়া চিঠিখনৰ মূল অংশটো। ইউৰ লেটাৰ ইজ টু মাই হেণ্ড, তোমাৰ চিঠিখন মোৰ হাতত পৰিছে। টুডে আই এম গোয়িং টু টেল ইউ, মই আজি তোমাক ক'বলৈ গৈছোঁ এবাউট এ প্লেচ, এখন ঠাইৰ বিষয়ে। আই ভিজিটেড ৰিচেণ্টলি, যিখন মই অলপতে দৰ্শন কৰিছোঁ বা ভ্ৰমণ কৰিছোঁ। আই ৱেণ্ট টু মাজুলী, মই মাজুলীলৈ গৈছিলোঁ উইথ মাই ফেমিলি ডিউৰিং বিহু হলিডেজ, বিহুৰ বন্ধত মোৰ পৰিয়ালৰ সৈতে। মাজুলী ইজ এ বিউটিফুল ৰিভাৰ আইলেণ্ড, মাজুলী হৈছে এটা সুন্দৰ নদী দ্বীপ। ইট ইজ দ্য ৱৰ্ল্ডছ লাৰ্জেষ্ট ৰিভাৰ আইলেণ্ড, এইটো হৈছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ নদীদ্বীপ। মাজুলী ইজ ন'ন ফৰ ইটছ সত্ৰাছ, মাস্ক মেকিং আৰ্ট,
ভাওনাজ, হ্যান্ডলুম এণ্ড হ্যান্ডিক্ৰাফ্টছ এটচেট্ৰা। মাজুলী ইজ ন'ন, মাজুলী জনাজাত বা মাজুলীক জনা যায় ফৰ ইটছ সত্ৰছ, ইয়াৰ সত্ৰবোৰ মুখাশিল্প, ভাওনা, বয়ন আৰু হস্তশিল্প আদিৰ বাবে। ইউ শুড ভিজিট মাজুলী, তুমি মাজুলী ভ্ৰমণ কৰা উচিত টু ন' এবাউট ইটছ ইউনিক কালচাৰ্ছ, ইয়াৰ অনন্য সংস্কৃতিৰ বিষয়ে জানিবৰ বাবে। আই এম উইণ্ডিং আপ ফৰ টুডে, মই আজিৰ বাবে ইমানতে শেষ কৰিছোঁ। উইচ ইউ গুড হেল্থ, তোমাৰ সুস্বাস্থ্য কামনা কৰিছোঁ। ইউৰ লাভিং ফ্ৰেণ্ড জেনিছা, তোমাৰ প্ৰিয় বান্ধৱী জেনিছা। তোমালোকে নিশ্চয় উপৰোক্ত যিবোৰ পইণ্ট আছে সেইবোৰ ব্যৱহাৰ কৰি এই চিঠিখন লিখিবলৈ যে মই চেষ্টা কৰিছোঁ সেইটো তোমালোকে নিশ্চয় বুজিব পাৰিছা। আশা কৰোঁ তোমালোকে এই চিঠিখনৰ পৰা চিঠি কিদৰে লিখিব পাৰি সেই বিষয়ে কিছু হ'লেও আভাস পাব পাৰিবা। এক্টিভিটি নম্বৰ 13, লেটছ ৰিড দ্য কনভাৰচেশ্যন বিটুইন জেনিছা এণ্ড হাৰ গ্ৰেণ্ডমাদাৰ। আৰু ইয়াত জেনিছা আৰু তাইৰ গ্ৰেণ্ডমাদাৰৰ মাজত হোৱা এটা কনভাৰচেশ্যন বা বাৰ্তালাপ দিয়া আছে আৰু সেইটোত কি দিয়া আছে আমি চাওঁ আহা। আৰু ইয়াতে প্ৰথমতে জেনিছাই কৈছে, গ্ৰেণ্ডমা মাই ফ্ৰেণ্ড পিহু ৱেণ্ট টু চৰাইদেউ মৈদাম। গ্ৰেণ্ডমা মোৰ বান্ধৱী পিহু চৰাইদেউ মৈদামলৈ গৈছিল। তেতিয়া গ্ৰেণ্ডমাই কৈছে, ডিড শ্বি, তাই গৈছিল নেকি? উই উইল অলছ' গ' টু চৰাইদেউ মৈদাম চুন, আমিও সোনকালেই চৰাইদেউ মৈদামলৈ যাম। আই ৱান্ট টু চি দ্য ৰংঘৰ টু, মই ৰংঘৰো চাবলৈ বিচাৰোঁ। ৰংঘৰ ইজ এ হিষ্টৰিকেল মনুমেণ্ট, ৰংঘৰ হৈছে এটা ঐতিহাসিক স্থাপত্য। আই ছ দ্য ফটো অফ ৰংঘৰ, মই ৰংঘৰৰ ফটো দেখিছোঁ। ডেটছ নাইচ, এইটো ভাল কথা। নাও লেটছ প্লে ৰোলছ, এতিয়া আমি ৰোল প্লে কৰোঁ আহা। টেক টাৰ্ণছ ইন পেয়াৰ্ছ টু প্লে দ্য ৰোলছ অফ পিহু এণ্ড হাৰ গ্ৰেণ্ডমাদাৰ। আৰু তোমালোকে প্ৰথমে এগৰাকী পিহু হ'ব লাগিব আৰু আনগৰাকী গ্ৰেণ্ডমা হ'ব লাগিব। তাৰ পিছৰবাৰ আকৌ গ্ৰেণ্ডমা হোৱাগৰাকী পিহু হ'ব লাগিব আৰু পিহু হোৱাগৰাকী গ্ৰেণ্ডমা হ'ব লাগিব। আৰু এইদৰে তোমালোকে এই ৰোল কেইটা প্লে কৰিবা আৰু এই ৰোল প্লে কৰিও তোমালোকে খুবেই আনন্দ পাবা। এক্টিভিটি নম্বৰ 14, ৱৰ্ক ইন গ্ৰুপছ। এই এক্টিভিটিটো তোমালোকে গ্ৰুপত কৰিব লাগিব। ডিছকাছ এণ্ড ফাইণ্ড আউট দ্য নেমছ অফ এ ফিউ হিষ্টৰিকেল মনুমেণ্টছ এণ্ড এ ফিউ প্লেচেছ অফ ইম্পৰ্টেঞ্চ অফ আছাম। ইয়াতে তোমালোকে কিছু নাম বিচাৰি উলিয়াব লাগিব, কিছু ঐতিহাসিক স্থাপত্য আৰু কিছু অসমৰ উল্লেখযোগ্য ঠাইৰ বিষয়ে। আফটাৰ দ্য ডিছকাশ্যন, আৰু আলোচনা কৰাৰ পিছত, ৰাইট দ্য নেমছ এণ্ড দ্য ইনফৰমেশ্যন, নামবোৰ আৰু তাৰ তথ্যবোৰ লিখিব লাগিব। ডেট ইউ হেভ নাও এবাউট দ্য হিষ্টৰিকেল মনুমেণ্টছ এণ্ড দ্য প্লেচেছ অফ ইম্পৰ্টেঞ্চ অফ আছাম। অৰ্থাৎ এতিয়া তোমালোকে আলোচনাৰ পিছত যিখিনি তথ্য পালা বা যিবোৰ নাম পালা অসমৰ উল্লেখযোগ্য ঠাইৰ বিষয়ে সেইবোৰ তোমালোকে তলত লিখিব লাগিব। আৰু ইয়াত মই কেইটামান ঐতিহাসিক ভাস্কৰ্য বা ঠাইৰ বিষয়ে লিখিবলৈ চেষ্টা কৰিছোঁ আৰু ইয়াৰ বাহিৰে তোমালোকে বাকীখিনি নিজে লিখিবলৈ চেষ্টা কৰিবা আৰু সেইটোহে তোমালোকৰ বাবে বেছি ভাল হ'ব বা সেইটো কৰিলেহে তোমালোক বেছি উপকৃত হ'বা। ইয়াত মই প্ৰথমতে লিখিছোঁ তলাতল ঘৰৰ বিষয়ে। তলাতল ঘৰ ইজ এ 7-storied পেলেচ। তলাতল ঘৰ হৈছে এটা 7-মহলীয়া ৰাজপ্ৰসাদ বিল্ড বাই আহোম কিং ইন শিৱসাগৰ, যিটো নেকি আহোম ৰজাৰ দ্বাৰা শিৱসাগৰত নিৰ্মিত হৈছিল। ইয়াৰ পিছত আছে কামাখ্যা টেম্পল। কামাখ্যা টেম্পল ইজ চিটুৱেটেড অন নীলাচল হিল ইন গুৱাহাটী। কামাখ্যা মন্দিৰ গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত। তাৰপিছত দিয়া হৈছে কাজিৰঙা নেশ্যনেল পাৰ্ক। কাজিৰঙা নেশ্যনেল পাৰ্ক অৱ আছাম, অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ইজ এ ৱৰ্ল্ড হেৰিটেজ চাইট, এটা বিশ্ব ঐতিহ্য ক্ষেত্ৰ। ইট ইজ ফেমাছ ফৰ 1-horned rhinoceros, আৰু ই এশিঙীয়া গঁড়ৰ বাবে বিখ্যাত। আৰু বাকী যি তোমালোকে এইদৰে বিশ্ব ঐতিহ্য ক্ষেত্ৰ উল্লেখযোগ্য ঠাই বা ঐতিহাসিক ভাস্কৰ্যৰ বিষয়ে তোমালোকে আলোচনা কৰি যি পোৱা সেই বিষয়ে তলৰ ঠাইখিনিত লিখিবলৈ চেষ্টা কৰিবা। এক্টিভিটি নম্বৰ 15, লেটছ চে দিজ ৱৰ্ডছ এলাউড। এই তলত থকা শব্দবোৰ আমি জোৰকৈ পঢ়ো আহা। এণ্ড ন'টিছ দ্য প্ৰনাউন্সিয়েশ্যন অফ এছ ইন ছেভ, আৰু আমি ছেভ ৱৰ্ডটোত এছৰ উচ্চাৰণ, সেইদৰে ফ্ৰেছ ৱৰ্ডটোত SH এই কনচনেণ্ট ব্লেণ্ডটোৰ উচ্চাৰণ আৰু ৰিচ ৱৰ্ডটোত CH এই কনচনেণ্ট ব্লেণ্ডটোৰ উচ্চাৰণ কেনেকুৱা হয় আমি পঢ়ি চাওঁ আহা। অৰ্থাৎ তোমালোকে এই ৱৰ্ডবোৰ তোমালোকৰ বাবে তোমালোকৰ টিচাৰে ক্লাছত ধুনীয়াকৈ উচ্চাৰণ কৰি পঢ়ি দিব আৰু তোমালোকে সেইখিনি ফ'ল' কৰিবৰ কাৰণে চেষ্টা কৰিবা।
ইয়াৰ পিছত আমাক দিয়া আছে এক্টিভিটি এটা টাং টুইষ্টাৰ টাইম, অৰ্থাৎ তোমালোকক ইয়াতো এটা টাং টুইষ্টাৰ দিয়া আছে। আগৰ এক্টিভিটিটো তোমালোকৰ আগৰ লেচনৰ এক্টিভিটিটো সেইদৰে টাং টুইষ্টাৰ দিয়া আছিলে, আৰু ইয়াত দিয়া হৈছে 7 চাই চাৰ্কছ শ্বেয়াৰ চাংকি চকলেট চিপছ, আৰু এইটো তোমালোকে খুব খৰকৈ ক'বৰ কাৰণে চেষ্টা কৰি এই খেলটো খেলি খুব আনন্দ পাবা। এক্টিভিটি নম্বৰ 16 লেটছ লাৰ্ণ চাম গ্ৰামাৰ। এতিয়া কিছু গ্ৰামাৰ শিকোৱা হা। ন'টিছ দ্য আণ্ডাৰলাইনড ৱৰ্ড, অৰ্থাৎ আণ্ডাৰলাইন কৰি দিয়া শব্দবোৰ লক্ষ্য কৰা ইন দ্য ফলোয়িং লাইন ফ্ৰম দ্য পয়েম, কবিতাটোৰ পৰা দিয়া তলৰ লাইনটোত, অৰ্থাৎ কবিতাৰ পৰা তলত লাইন এটা দিয়া আছে আৰু সেই লাইনটোত এটা ৱৰ্ড আণ্ডাৰলাইন কৰি দিয়া আছে আৰু সেইটো আমাক লক্ষ্য কৰিব দিছে। আই ফ্ৰীলি ডাই টু ছেভ হাৰ, হিয়াৰ ly ইজ এডেড টু দ্য এডজেক্টিভ ফ্ৰী, অৰ্থাৎ ইয়াত এডজেক্টিভ ফ্ৰীৰ লগত ly যোগ কৰি দিয়া হৈছে টু মেক এ নিউ ৱৰ্ড ফ্ৰীলি, এটা নতুন শব্দ সৃষ্টি কৰিবলৈ, আৰু সেই নতুন শব্দটো হৈছে ফ্ৰীলি। ফ্ৰীলি ইজ এন এডভাৰ্ব, আৰু ফ্ৰীলিটো হৈছে এটা এডভাৰ্ব। এইখিনিতে তোমালোকে ইতিমধ্যে গম পাইছাই এডজেক্টিভ কাক বুলি কোৱা হয়, আৰু ইয়াতে তোমালোকক কৈ থওঁ এডভাৰ্ব কাক বোলে। এডভাৰ্ব হৈছে যিবোৰ শব্দই ভাৰ্বৰ স্থান, অৱস্থা আৰু সময় নিৰ্দেশ কৰে আৰু এডজেক্টিভ আৰু এডভাৰ্বৰ অৰ্থ বিশেষ কৰি বুজায়, তাকে এডভাৰ্ব বুলি কোৱা হয়। এতিয়া মই তোমালোকক কেইটামান উদাহৰণ দিবলৈ চেষ্টা কৰিম। আচলতে এই এক্টিভিটিটো ক্লাছৰুমত আটাইতকৈ বুজি পাবলৈ সুবিধা হয় বৰ্ডত ধুনীয়াকৈ লিখি বুজাই দিলে, তথাপি মই ইয়াত কেইটামান বাক্য কৈ তোমালোকক বুজাবলৈ চেষ্টা কৰিম। অলপ তোমালোকে মন দি শুনিবলৈ চেষ্টা কৰিবা বা ভিডিঅ'টো চাবলৈ চেষ্টা কৰিবা, তেতিয়া নিশ্চয় তোমালোকে অলপ হ'লেও বুজি পাবলৈ সক্ষম হ'বা। এতিয়া প্ৰথমতে মই তোমালোকক উদাহৰণ হিচাপে বাক্য এটা কৈছোঁ, আৰু বাক্যটো হৈছে ৰীতা ইজ নিয়াৰ। আমি ইতিমধ্যে গম পালোঁ যে এডভাৰ্ব হৈছে তেনেকুৱা শব্দ যিবোৰে নেকি ভাৰ্বৰ স্থান, অৱস্থা আৰু সময়ক নিৰ্দেশ কৰে। ইয়াত ৰীতা ইজ নিয়াৰ এই বাক্যটোত ভাৰ্ব হৈছে ইজ, অৰ্থাৎ ৰীতা আছে। ৰীতা ক'ত আছে? ওচৰত আছে, অৰ্থাৎ ইজ ভাৰ্বটোৱে কৈছে যে ৰীতা আছে, আৰু আছে ভাৰ্বটোৰ ঠাইখিনি নিৰ্দেশ কৰিছে নিয়াৰ ৱৰ্ডটোৱে, অৰ্থাৎ ৰীতা ওচৰত আছে। গতিকে ইয়াত নিয়াৰ ৱৰ্ডটো হ'ব এডভাৰ্ব। সেইদৰে ইয়াৰ পিছত মই আন এটা বাক্য লৈছোঁ, ৰীতা ৱাক্স শ্ল'লি, অৰ্থাৎ ৰীতাই লাহে লাহে খোজকাঢ়ে। ইয়াত শ্ল'লি ৱৰ্ডটো হৈছে ভাৰ্ব, আৰু শ্ল'লি ৱৰ্ডটোৱে ইয়াত ৱাক্স ৱৰ্ডটো হৈছে ভাৰ্ব, আৰু শ্ল'লি ৱৰ্ডটোৱে ইয়াত অৱস্থা, অৰ্থাৎ ভাৰ্ব খোজকাঢ়ে, এই কেনেকৈ খোজকাঢ়ে সেই অৱস্থাটো বুজাইছে। অৰ্থাৎ ৰীতাই কেনেকৈ খোজকাঢ়ে? ৰীতাই লাহে লাহে খোজকাঢ়ে, অৰ্থাৎ ৱাক্স শ্ল'লি, ৱাক্সটো হৈছে ভাৰ্ব, আৰু সেই ভাৰ্বটোৱে কেনেকৈ খোজকাঢ়ে বুলি কৈছে? লাহে লাহে। গতিকে ইয়াত শ্ল'লিটো হ'ব এডভাৰ্ব, অৰ্থাৎ ইয়াত ৱাক্স ভাৰ্বৰ অৱস্থাটোক শ্ল'লি এডভাৰ্বটোৱে বুজাইছে। ইয়াৰ পিছত মই আন এটা বাক্য কৈছোঁ, ৰীতা কেম য়েষ্টাৰডে। আমি ইতিমধ্যে গম পাইছোঁ যে এডভাৰ্বে ভাৰ্বৰ সময়ো নিৰ্দেশ কৰে। এতিয়া ৰীতা কেম য়েষ্টাৰডে এই বাক্যটোত কেমটো হৈছে ভাৰ্ব, আৰু ৰীতা কেম য়েষ্টাৰডে অৰ্থাৎ ৰীতা কালি আহিছিল, অৰ্থাৎ ৰীতা আহিছিল ভাৰ্বটোৰ ইয়াতে সময়টো নিৰ্দেশ কৰিছে য়েষ্টাৰডে ৱৰ্ডটোৱে। গতিকে য়েষ্টাৰডে ৱৰ্ডটো হ'ব এডভাৰ্ব। ইয়াৰ বাহিৰে আৰু এটা কথা কোৱা হৈছে যে এডভাৰ্বে এডভাৰ্ব আৰু এডজেক্টিভক বিশেষ কৰি বুজায়। অৰ্থাৎ মই এইটো বুজাবৰ বাবে আৰু এটা বাক্য কৈছোঁ তোমালোকক, ৰীতা ৱাক্স ভেৰি শ্ল'লি, ৰীতাই বৰ লাহে লাহে খোজকাঢ়ে। ইয়াত শ্ল'লি হৈছে এডভাৰ্ব, আৰু এই শ্ল'লিটোক বিশেষ কৰি বুজাইছে ভেৰি ৱৰ্ডটোৱে, অৰ্থাৎ ভেৰি শ্ল'লি, খুব লাহে লাহে। গতিকে ইয়াত এডভাৰ্বটোক বিশেষ কৰি দেখুওৱাৰ বাবে ইয়াত ভেৰিটো হ'ব আন এটা এডভাৰ্ব। সেইদৰে ৰীতা ইজ ভেৰি গুড এই বাক্যটোত গুড হৈছে এডজেক্টিভ, আৰু আগতেই কোৱা হৈছে যে এডভাৰ্বে এডজেক্টিভকো বিশেষভাৱে বুজায়।
অৰ্থাৎ ৰীতা ইজ ভেৰি গুড, ৰীতা বৰ ভাল। ইয়াত ভাল এডজেক্টিভটোক ভেৰি ৱৰ্ডটোৱে বৰ ভাল বুলি বুজাইছে, বিশেষ কৰি বুজাইছে। গতিকে ইয়াত ভেৰি ৱৰ্ডটো হ'ব এডভাৰ্ব। এতিয়া নিশ্চয় তোমালোকে এডভাৰ্ব কাক কয় বুজিবলৈ কিছু সক্ষম হ'বা বুলি মই আশা কৰিছোঁ। যদিও আচলতে শুনি গ্ৰামাৰ বুজাটো ইমান সম্ভৱ নহয়, তথাপি মই কৈ অলপ বুজাবৰ বাবে মাত্ৰ তোমালোকক চেষ্টা কৰিছোঁ। এতিয়া আমি ইয়াৰ পিছৰ এক্টিভিটিটো চাওঁ হা। ৰিড দ্য এডজেক্টিভছ ৰিটেন ইন দ্য বক্স, অৰ্থাৎ তলৰ বক্সটোত কেইটামান আমাক এডজেক্টিভ দিয়া আছে আৰু এই এডজেক্টিভ কেইটা আমাক পঢ়ি চাব দিছে। আৰু আমাক দিয়া আছে ৰেয়াৰ, ফ্ৰেছ, ফেয়াৰ, ডিয়াৰ, ডিভাইন, ব্ৰেভ। নাও এড ly টু ইচ অফ দেম। এতিয়া আমাক প্ৰত্যেকটো এডজেক্টিভৰ লগত ly-টো যোগ কৰি দিব দিছে টু মেক এডভাৰ্বছ, এডভাৰ্ব বনাবলৈ, এণ্ড ৰাইট ইন দ্য গিভেন স্পেচেছ, আৰু তলত দিয়া খালী ঠাইত সেইখিনি লিখিব দিছে। অৰ্থাৎ আমাক ইয়াত এটা কথা কোৱা হৈছে যে আমি সাধাৰণতে, সদায় নহয় কিন্তু সাধাৰণতে কিছুমান এডজেক্টিভৰ লগত ly যোগ কৰি এডভাৰ্ব বনাব পাৰোঁ। গতিকে আমি ৰেয়াৰ, ফ্ৰেছ, ফেয়াৰ, ডিয়াৰ, ডিভাইন, ব্ৰেভ এই এডজেক্টিভ কেইটাৰ লগত ly যোগ কৰি এডভাৰ্ব কৰিবলৈ চেষ্টা কৰিছোঁ, আৰু সেইকেইটা হৈছে ৰেয়াৰলি, ফ্ৰেছলি, ফেয়াৰলি, ডিয়াৰলি, ডিভাইনলি, ব্ৰেভলি। Choose one adjective and the adverb formed by adding ly to it. এতিয়া আমি এই এডজেক্টিভ আৰু এডভাৰ্ববোৰৰ পৰা এটা এডজেক্টিভ আৰু এটা এডভাৰ্ব ly যোগ কৰি বনোৱা এটা এডভাৰ্ব আমাক বাছি ল'ব দিছে। এণ্ড মেক চেণ্টেঞ্চেছ ইউজিং দ্য এডজেক্টিভছ এণ্ড দ্য এডভাৰ্ব, আৰু তাৰপিছত সেই এডজেক্টিভ আৰু এডভাৰ্বটো ব্যৱহাৰ কৰি বাক্য বনাবলৈ দিয়া হৈছে। গতিকে ইয়াত ফ্ৰেছ এডজেক্টিভটো লোৱা হ'ল আৰু ফ্ৰেছলি এডভাৰ্বটো লোৱা হ'ল। আৰু এতিয়া এই দুটাৰে বাক্য বনাবলৈ চেষ্টা কৰা হৈছে। ফ্ৰেছ, দিছ ফুডছ আৰ ফ্ৰেছ, এই খাদ্যবোৰ সতেজ, এইটো হৈছে ফ্ৰেছ এডজেক্টিভ। আৰু তাৰপিছত ফ্ৰেছলি এই এডভাৰ্বটোৰে বাক্য বনোৱা হৈছে ট্ৰাই টু ইট ফ্ৰেছলি কুকড ফুড, অৰ্থাৎ ফ্ৰেছলি কুক, সতেজভাৱে তৈয়াৰ কৰা খাদ্য খাবলৈ চেষ্টা কৰিবা। ইয়াত ফ্ৰেছ আৰু ফ্ৰেছলি এডজেক্টিভ আৰু এডভাৰ্ব এই দুটা ব্যৱহাৰ কৰি এই বাক্য দুটা লিখা হৈছে, আৰু তোমালোকে নিশ্চয় অলপ হ'লেও বুজিবলৈ সক্ষম হ'বা। ইয়াৰ পিছৰ এক্টিভিটিটো হৈছে প্ৰজেক্ট ৱৰ্ক, অৰ্থাৎ আমাক এটা প্ৰজেক্ট কৰিবলৈ দিয়া হৈছে, আৰু যিটো নেকি আমাৰ বাবে অৰ্থাৎ তোমালোকৰ বাবে আটাইতকৈ আনন্দদায়ক কথা। কালেক্ট অল্ড মেগাজিন, নিউজ পেপাৰ এটচেট্ৰা, অৰ্থাৎ তোমালোকক পুৰণি আলোচনী আৰু নিউজ পেপাৰ আদি কালেক্ট কৰিব দিছে, সংগ্ৰহ কৰিব দিছে। এণ্ড কাট আউট ইমেজেছ ডেট ৰিপ্ৰেজেণ্টছ লেণ্ডস্কেপছ, ফুড, ক্লথিং এণ্ড কালচাৰেল চিম্বলছ অফ ইউৰ নেটিভ লেণ্ড, আৰু তাৰপিছত কাট আউট ইমেজেছ, ছবিবোৰ কাটি উলিয়াব দিছে, যিবোৰে প্ৰাকৃতিক দৃশ্য, খাদ্য, কাপোৰ আৰু তোমালোকৰ জন্মভূমিৰ কিছু সাংস্কৃতিক চিহ্নক প্ৰতিনিধিত্ব কৰে। অৰ্থাৎ তোমালোকক পুৰণি মেগাজিন আৰু নিউজ পেপাৰৰ পৰা কিছু ছবি কাটি উলিয়াব দিছে, আৰু যিবোৰ ছবিয়ে নেকি তোমালোকৰ জন্মভূমিখনৰ সংস্কৃতিয়েই হওক, কাপোৰেই হওক, খাদ্যই হওক, প্ৰাকৃতিক দৃশ্যই হওক, সেইবোৰৰ প্ৰতিনিধিত্ব কৰে। নাও মেক এ কলাজ পেষ্টিং দিছ কাট আউটছ অন এ কাৰ্ডবৰ্ড। এতিয়া তোমালোকে এখন কাৰ্ডবৰ্ডত এই কাট আউটবোৰ, যিবিলাক তোমালোকে ছবি কাটি উলিয়ালা, সেইবোৰ তোমালোকে পেষ্ট কৰিব দিছে, আৰু সেই পেষ্ট কৰি তোমালোকক এখন কলাজ নিৰ্মাণ কৰিব দিয়া হৈছে। ডিছপ্লে ইট ইন দ্য ক্লাছৰুম, আৰু তোমালোকে এই কলাজখন বনোৱাৰ পিছত তোমালোকৰ ক্লাছৰুমত সেইখন প্ৰদৰ্শন কৰিব দিছে। আৰু এইদৰে কলাজ বনোৱা কামটো সঁচাকৈ খুবেই আনন্দদায়ক, আৰু তোমালোকে এই এক্টিভিটিটো বা প্ৰজেক্টটো কৰিবা, আৰু এইটো কৰি তোমালোকৰ ক্লাছত সেই কলাজখন তোমালোকে আঁৰি থৈ দিবা। ইয়াৰ পিছত আছে ট্ৰেন্সক্ৰিপ্ট অফ লিচনিং স্কিল, লিচনিং টেক্সট, আৰু এইখিনি আচলতে তোমালোকৰ টিচাৰে তোমালোকৰ ক্লাছত পঢ়ি দিব, আৰু এই এক্টিভিটিটো আগতে কৰা হৈছে। তোমালোকে এইখিনি শুনি ধুনীয়াকৈ সেই প্ৰশ্নবোৰৰ উত্তৰ দিবলৈ চেষ্টা কৰিবা।
তথাপি মই এবাৰ এইখিনি পঢ়ি দিছোঁ আৰু ইয়াত দিয়া আছে ভোগেশ্বৰী ফুকননিৰ বিষয়ে। ভোগেশ্বৰী ফুকননি ৱাজ এ ফ্ৰীডম ফাইটাৰ। ভোগেশ্বৰী ফুকননি আছিল এগৰাকী স্বাধীনতা যুঁজাৰু হু ৱাজ বৰ্ণ ইন এ নবল আহোম ফেমিলি অফ নগাঁও, যিয়ে নেকি নগাঁৱৰ এটা সম্ভ্ৰান্ত আহোম পৰিয়ালত জন্মগ্ৰহণ কৰিছিল। সে জইন দ্য কুইট ইণ্ডিয়া মুভমেণ্ট, তেওঁ ভাৰত ত্যাগ আন্দোলনত জইন কৰিছিল বা যোগদান কৰিছিল। দ্য মুভমেণ্ট ষ্টাৰ্টেড ইন 1942 আৰু এই আন্দোলনটো আৰম্ভ হৈছিল 1942 চনত। চি ৱাজ এ লিডাৰ অফ দ্য উইমেন্স উইং, তেওঁ মহিলা শাখাৰ নেত্ৰী আছিল। অফ দ্য মুভমেণ্ট, এই আন্দোলনৰ ইন বৰহমপুৰ নিয়াৰ নগাঁৱৰ ওচৰৰ বৰহমপুৰত। ভোগেশ্বৰী ফুকননি ডাইড এ মাৰ্টিয়াৰ্ছ ডেথ, ভোগেশ্বৰী ফুকননিয়ে শ্বহীদৰ মৃত্যুবৰণ কৰিছিল অন ছেপ্টেম্বৰ 20, 1942, 1942 চনৰ 20 ছেপ্টেম্বৰত। তোমালোকে এই টেক্সটখিনি শুনি ধুনীয়াকৈ এতিয়া নিশ্চয় বুজি পালা আৰু এতিয়া তোমালোকৰ এই উত্তৰবোৰ কৰিবলৈও সুবিধা হ'ব। গতিকে তোমালোকে এইখিনি ভালদৰে শুনি লৈ উত্তৰবোৰ দিবলৈ চেষ্টা কৰিবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমাৰ ভিডিঅ'টো ইমানতে শেষ হৈছে। আশা কৰোঁ তোমালোকে এই ভিডিঅ'টোৰ দ্বাৰা উপকৃত হ'বা। ধন্যবাদ।